আজি আমি 101 গছ চাকি মাননীয় শ্ৰীযুত তৰুণ গগৈদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই 101 গছি চাকি আমি চামগুৰি তিনিআলিত জ্বলাইছোঁ। আৰু আমাৰ ইয়াতে সকলো চামগুৰিবাসী ৰাইজ তথা দল সংগঠন, ইয়াতে আমাৰ চামগুৰি মণ্ডল কংগ্ৰেছ, চামগুৰি কৰ্মচাৰী পৰিষদ, চামগুৰি ৰাস কমিটি, চামগুৰি আমাৰ চামগুৰি তিনিআলি সাৰ্বজনীন শ্ৰী দুৰ্গা পূজা উৎসৱ উদযাপন কমিটি, লগতে আমাৰ চামগুৰিবাসী ৰাইজৰ সহযোগত, লগতে আমাৰ NSY, যুৱ কংগ্ৰেছ আৰু আপোনাৰ বজাৰ কমিটিৰ সমূহ ব্যৱসায়বৃন্দসকলৰ সহযোগত আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু সকলো ৰাইজৰ আপোনালোকৰ জৰিয়তে ক'ব বিচাৰোঁ, আমি এক অসমৰ আপুৰুগীয়া ক্ষতি হৈছে। আমাৰ যি যোৱাকালি আমাৰ ইহলীলা সমন কৰে মাননীয় তৰুণ গগৈদেৱ, তেখেতৰ ক্ষতি আমি কেনেকৈ পূৰণ হয় সেয়া আমাৰ সময়ত আমি কৰিম। আমাৰ বহুত অসমৰ বাবে ডাঙৰ ক্ষতি, আমি ক'বলৈ ভাষা নাই। তেখেতে অসমৰ কি পৰিস্থিতি আছিল তেখেতে যেতিয়া মুখ্যমন্ত্ৰী হৈছিল, আৰু তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমৰ কি পৰিস্থিতি আপোনালোক সকলোৱে জানেই। আমি যেতিয়াৰ পৰা জানিছোঁ শুনিছোঁ, আমি তেখেতৰ নামটোৱেই ল'ব লাগিব। গতিকে তেওঁৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰিম। বহুত দুখ লাগিছে। পুনৰবাৰ তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ আৰু শোকসপ্ত তেওঁলোকৰ যি পৰিয়াল লোকলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। মাননীয় আজি শোকসন্তপ্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা সমবেত ৰাইজ, আপোনালোকে জানে যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈদেৱ যোৱাকালি 5:34 ইহলীলা সম্পন্ন কৰিছে। তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আজি সেই উদ্দেশ্যে আমি 101 গছি চাকি জ্বলাই তেখেতক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। তেখেতৰ আত্মাই যাতে সদ্গতি লাভ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক মই সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেত আমাৰ অতি চিৰ পৰিচিত আছিলে, যিহেতুকে তেখেত আমাৰ কলিয়াবৰ লোকসভাৰ 1991 চনৰ সাংসদ হিচাপে আছিলে। তেতিয়াৰ পৰা আমাৰ লগত পৰিচিত আছিলে আৰু 15টা বছৰত তেখেতৰ লগত অতি আমি ঘনিষ্ঠতা হৈ পৰিছিলোঁ। আজি তেখেত বিয়োগ হোৱাত সঁচাকৈ আমি মৰ্মাহিত হৈছোঁ। মানে যিটো মৰ্মাহিত হৈছোঁ আমি সেইটো বুজাব নোৱাৰোঁ। তেনেকুৱা এজন মহান ব্যক্তি আমাৰ মাজত আৰু যে আমি পাম আশা ৰাখিছোঁ। তেখেতে পুনৰ আকৌ যাতে জন্ম লৈ যাতে আমাৰ মাজত আকৌ অসমৰ উন্নয়নৰ কাৰণে যাতে তেখেত পুনৰ আমাৰ অসমতে জন্ম ল'ব বুলি মই আশা ৰাখিলোঁ।